কলাইগাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৫,০০০ মহিলাই পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী গীত। অহা ২৮-২৯ অক্টোবৰত অনুষ্ঠিত হ'ব কলাইগাঁৱত জুবিন গাৰ্গৰ বিশাল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত অনুষ্ঠানত ৫,০০০ মহিলাই পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী গীত। উক্ত অনুষ্ঠানত পৰিৱেশন কৰা মায়াবিনী গীতৰ আখৰা আজিৰ পৰা আৰম্ভ কৰা হৈছে। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বৃহত্তম কলাইগাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হ'ব জুবিন গাৰ্গৰ বিশাল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আচলতে আমি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও জাতীয় দল সংগঠন আৰু কলাইগাঁৱৰ প্ৰতিটো ভাষা ভাষী জাতি জনগোষ্ঠী ওলাই আহিছে। এয়া আজিৰ এই আমাৰ কলাইগাঁওবাসীৰ ৰাইজৰ পৰা এক আৱেগিক মুহূৰ্ত। আমি প্ৰথমতে কলাইগাঁওবাসীৰ ৰাইজে জুবিন দাই ন্যায় বিচাৰিছোঁ আৰু আমি অহা ২৮ আৰু ২৯ তাৰিখে সমগ্ৰ বিশ্বৰ লগতে অসমৰ বুকুত আমাৰ আৱেগখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ প্ৰতিগৰাকী ৫,০০০ প্ৰায় মহিলাই ঘৰ সুধা কৰি আহি আমাৰ যি জুবিন দাৰ প্ৰতি থকা মনত খুব বেদনা, এই বেদনাসমূহ হিয়াও যদি আমি পুনৰবাৰ এজন জুবিন দাক জন্ম হ'বৰ কাৰণে আমি ভগৱান আল্লাহ যিকোনো ওচৰত আমি কামনা কৰিছোঁ আৰু পুনৰবাৰ জুবিন দাক জন্ম হৈ যাতে আমাৰ অসমত যিবিলাক আমাৰ ক্ষতি হ'ল, যিবোৰ আমাৰ সমস্যা আছে, যাৰ অসমৰ সম্পদ, এই সম্পদ আমি হেৰুৱালোঁ আমি পুনৰবাৰ পাম আৰু আমি কলাইবাসী ৰাইজে অসমৰ বুকুত নীলিম আকাশৰ তলত জুবিন দাক সদায় অমৰ কৰাৰ কাৰণে একক আৰু অন্যান্যভাৱে আমি অহা ২৯ তাৰিখে বিশ্বৰ দৰবাৰৰ লগতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমত জোকাৰি ল'ব। যি জোকৰাণিত জুবিন দা হাৰ পাব আৰু জুবিন দাৰ হাৰে আমাৰ কলাইবাসী ৰাইজৰ মতে প্ৰত্যেকটো অসমৰ প্ৰান্তে প্ৰান্তে শান্তি, সমন্বয় আৰু এক সমনীয়া কৰি আনিব, যিটো সমনীয়াই জুবিন দাক সদায় একক অনন্যভাৱে জীয়াই ৰাখিব। হয়, আমি কলাইগাঁওবাসী ৰাইজে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত কলাইগাঁওবাসী ৰাইজৰ সহযোগত আৰু আহিছে। আমি ৫,০০০ মহিলাৰে এই মায়াবিনী গীত গোৱাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। অহা ২৮ আৰু ২৯ তাৰিখে আমি দুদিনীয়া কাৰ্যসূচী যে এই কাৰ্যসূচীটো আমি ২৮ তাৰিখে আমাৰ থাকিব মাংগলিক অনুষ্ঠান আৰু এই মাংগলিক অনুষ্ঠানেৰে আমি সভা আৰম্ভণি আৰম্ভ কৰিম ২৮ তাৰিখে আৰু ২৯ তাৰিখৰ দিনাখনে আমাৰ যি মায়াবিনী গীতটি, এই ৫,০০০ মহিলাৰে আমি এই গীতটি গোৱাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। প্ৰতিগৰাকী ব্যক্তি আমাৰ মাজত আহিছে। ২১ জুন থাকিব। এই ২১ জুনত ৰিহাৰ্চেল আৰম্ভ হ'ব। আজিৰ পৰা আমি পৰিদৰ্শন বংলাৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ, যিসকল আছে তেখেতসকললৈ আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল NE 24/7।